আর 1 ফেব্ৰুৱাৰীত মোৰ জন্মদিন প্ৰথমতে আহি আইসকলক 10,000 টকা দিয়াটো ইয়াতে আৰম্ভ কৰি ল'ম হবতো গোটৰ মহিলা আজিকালিৰ ভিতৰতে গোটৰ 10,000 টকাটো লাভ কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' বনাই আছে বহুত চেনেলৰ জৰিয়তে আপোনালোকে কিন্তু ভিডিঅ'বোৰ চাই আছে তো মই আপোনালোকক কৈ আছোঁ যে সেলফ হেল্প গ্ৰুপত যি 10,000 টকা দিয়া কথা আছিল এই টকাটো আপোনালোকে কেতিয়া লাভ কৰিব বা আপোনালোকে কোনটো তাৰিখে লাভ কৰিব সেই আপোনালোকৰ যিটো যদি আপোনালোকে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে তো আপোনালোকৰ কিন্তু বহুত মানুহৰ ভেৰিফিকেশ্যন কমপ্লিট হৈ গৈছে 90% 95% এনেকুৱা হৈছে তো আপোনালোকে অতি শীঘ্ৰে আপোনালোকৰ 10,000 টকাটো লাভ কৰিব তো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে ফেব্ৰুৱাৰী মাহত সকলো আত্মসহায়ক গ্ৰুপৰ সদস্যক 10,000 টকা দিয়া আঁচনি আমি বিহালীৰ পৰাই আৰম্ভ কৰিম হ'ব প্ৰথম মিটিংখন মই বিহালীতে পাতিম কাৰণ বিহালীৰ বাইদেউসকলে ভালকৈ পিঠা বনাব জানে হয়নে চেল পিঠাৰ পৰা অসমীয়া পিঠাৰ পৰা আমাৰ সকলোৱে ধুনীয়াকৈ পিঠা বনাব পাৰে গতিকে প্ৰথম ফেব্ৰুৱাৰী মাহত 10,000 টকা দিয়া আঁচনি আমি ক'ৰ পৰা আৰম্ভ কৰিম বিহালীৰ পৰা আৰম্ভ কৰিম হ'ব আজি চুক্তি হৈ গ'ল এটা ডাঙৰ কৰি হাত চাপৰি বজাই দিয়ক হ'ব আজিৰ পৰা আৰু কাকো নুসুধিব এইটো আপোনালোকৰ আৰু মোৰ মাজত চিক্ৰেট হ'ব পিঠা মই খাম আৰু একাউণ্টত টকা বিহালীতে প্ৰথমতে দি দিম অসমতে পাব সকলোৱে কিন্তু বিহালীৰ পৰা আৰম্ভ কৰিম 1 ফেব্ৰুৱাৰীত মোৰ জন্মদিন 1 তাৰিখে বিহালীত আহি টকাটো দি দিম হ'ব হৈ গ'ল 1 তাৰিখে আগতেও ইলেকশ্যন যেতিয়া হয় প্ৰথম মই বৰগাং কালী মন্দিৰতে আহোঁ সেৱা কৰিবৰ কাৰণে হয় আপোনালোকে জানে আৰু এইবাৰ 1 ফেব্ৰুৱাৰীত মোৰ জন্মদিন প্ৰথমতে আহি আইসকলক 10,000 টকা দিয়াটো ইয়াতে আৰম্ভ কৰি ল'ম হবতো পিঠা হ'বনে নাই পিঠা বনিবনে নাই এইটো হ'ল মেইন কথা